Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল, আজি মৰ্নিঙৰ ৰ'দৰ আমেজ লৈ পুনৰে আপোনালোকৰ মাজলৈ আহিলোঁ। আজি মোৰ আলোচ্য বিষয় হ'ব ডাংবডি আৰু ভুল খেতি একেলগে কেনেকৈ কৰিব পাৰি তো সবিশেষ আলোচনা কৰিবলৈ গৈ আছোঁ। কথা হ'ল বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ সহায় সহযোগিতা কামনা কৰি মই 2025 বৰ্ষৰ ডাংবডি খেতি আৰু ভুল খেতি দুয়োটা খেতি একেখন খেতিত দুই ধৰণৰ সবজি কেনেকৈ কৰিব পাৰি এ টু জেড কথাখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। কথা হ'ল আপোনালোকে যদি মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিয়ক। কথা হ'ল মই প্ৰথমতে ক'বলৈ যাম যে ভুল খেতি আৰু ডাংবডি খেতি কেনেকুৱা ধৰণৰ মাটিত আপোনালোকে কৰিব, কি ধৰণৰ বিধান আপোনালোকে খেতিত লগাব আৰু কোনটো বিধানত আটাইতকৈ ফলন বেছি হয়। 1 বিঘা মাটিৰ পৰা আপোনালোকে ভুল কিমান উৎপাদন কৰিব পাৰিব, লগতে 1 বিঘা মাটিৰ পৰা ডাংবডি কিমানকৈ উঠিব এদিন পিছে পিছে, আৰু ভুল এদিন পিছে পিছে আপুনি কিমানকৈ উঠাব পাৰিব। এ টু জেড কথাখিনি কৈ আছোঁ। মাটিৰ গুণাগুণ কেনেকৈ নিৰীক্ষণ কৰিব, গুটিবিলাক খেতিত সিঁচাৰ আগতে আপোনালোকে কি সাৰ খেতিত ইউজ কৰিব, প্ৰতি বিঘাত আপোনালোকে গোবৰ সাৰ কিমানকৈ সিঁচিব, গোবৰ সাৰৰ উপৰিও আপোনালোকে জৈৱিক সাৰ ৰাসায়নিক সাৰ কিমানকৈ খটাব, আৰু কি ধৰণৰ ঔষধ খেতিত দিলে গছৰ গ্ৰোথ হ'ব, কোন ধৰণৰ দানা আমি খেতিত দিয়াৰ লগে লগে গছখিনিৰ চেহেৰা ভাল হ'ব আৰু ফলন বেছি হ'ব আৰু শিপাৰ কাম আটাইতকৈ ভাল কৰিব। আৰু কথা হ'ল গছৰ পাতবিলাক হালধীয়া হেতা পৰা নহ'বৰ কাৰণে কোনটো ঔষধ আমি খেতিত স্প্ৰে কৰিব লাগিব। তো বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ' কোন ঠাইৰ পৰা চাই আছে আপোনালোকক মই অশেষ ধন্যবাদ জনাইছোঁ। তো বিশেষকৈ এটা কথাই ক'ব গৈছোঁ যে মোৰ অসমীয়া মানুহখিনিয়ে মোৰ লগত তাৰমানে সহযোগিতা কৰি আছে। মোৰ ভিডিঅ' যিমান ভিডিঅ' দিছোঁ এ টু জেড চাই কিনে মোৰ লগত এখেতে বা দাদা বাইদেউসকলে যে মোৰ লগত যোগাযোগ ৰাখিছে, তো আপোনালোকে সংগনাই মোৰ লগত যোগাযোগ ৰাখিব। কেনেকৈ কি পদ্ধতিত খেতি কৰিম, আমি লগে ভাগে একেলগে খেতি কৰি যাম, আগবাঢ়ি যাম, টকা পইচা একেলগে উপাৰ্জন কৰি যাম। তো কথা হ'ল এটা কথাই ক'ব গৈছোঁ, কাৰো টকা কোনেও কেতিয়াও ল'ব নোৱাৰে। তো কথা হ'ল আপোনালোকৰ সহায় সহযোগ মই কামনা কৰিছোঁ এই কাৰণতেই যে আমাৰ অসমীয়া মানুহখিনিয়ে যাতে খেতি বাতিৰ লগত জড়িত হয়, খেতিৰ লগত জড়িত হৈ যাতে ভাল এটা উপাৰ্জন কৰা ভাল এটা ৰাস্তা বিচাৰিব পায়। তো আমি শিক্ষিত নিবনুৱা হৈ যাতে অযথা সময় নষ্ট নকৰোঁ, তাৰ কাৰণে এই খেতিৰ বিষয়ে আজিৰ এই ভিডিঅ'টোৰ এ টু জেড কথাখিনি কৈ আছোঁ। তো আপোনালোকে মোৰ ভিডিঅ'ত চাই আছে, মই কেতিয়াবা দুই এষাৰ কথা বেছিকৈ কৈ আছোঁ, তাৰ কাৰণে আপোনালোকে কেতিয়াও বেয়া নাপাব। তো কথা হ'ল ভুল খেতি আৰু ডাংবডি খেতি একেলগে কৰিম, তাৰ কাৰণে মাটি লাগিব ওখ এঢলীয়া পলসুৱা হিউমাছযুক্ত মাটি হ'লে আটাইতকৈ ভাল। মাটিৰ অম্লতা বেছি থাকিলে এনেকুৱা ধৰণৰ খেতিৰ বাবে বৰ উপযোগী। প্ৰতি বিঘাত 2 গাড়ীকৈ গোবৰ আপোনালোকে সিঁচিব, প্ৰতি বিঘাত 1 বস্তাকৈ চুপাৰ দিব, প্ৰতি বিঘাত 10 কিলোকৈ আপোনালোকে পটাছ দিব। বাছ, তাৰ লগত আপোনালোকে কি কৰিব, কেঁচু সাৰ যদি পাৰে আপোনালোকে কেঁচু সাৰ প্ৰতি বিঘাত 1 পৰা 1.5 কুইণ্টেলকৈ যদি আপোনালোকে খটাই দিব পাৰে, বাছ চাফিচিয়েণ্ট। চাং দিব, ওপৰত আপোনালোকে ৰছী এনেকৈ দি দিব। চাং দিবতো আপোনালোকে নিশ্চয় জানে, আপোনালোকক মই নিশ্চয় বুজাব পাৰিছোঁ। এতিয়া কথা হ'ল ভুল বিধান নিৰ্বাচন কৰিব, বজাৰৰ পৰা ক্ৰয় কৰিব। লাল তীৰ আটাইতকৈ ভাল আৰু আটাইতকৈ বেছি ফলন দিব পৰা ভুলেই হ'ল লাল তীৰ। লাল তীৰ যিটো ভুল আছে, যিটো খেতিত মই আপোনালোকক দেখুৱাই আছোঁ, আৰু গছৰ ধৰণবিলাক ভাল হৈ আহিছে,
বৰ্তমান বতৰ তাৰমানে চেঞ্জ হৈ আছে। আমাৰ বৰ্ষাকাললৈ আমি আগবাঢ়ি গৈ আছোঁ। বৰষুণ আহিব, খেতি বাতি আকৌ বেছিকৈ আগবাঢ়িব, খেতিৰ গছখিনি ডাঙৰ হ'বলৈ আগ্ৰহী হ'ব। তাৰ কাৰণে আমি কি কৰিম, খেতিত হিম'চিল, ৰটেক্স, ব্লেক গোল্ড, তাৰপিছত স্পাৰ্কাৰ জিয়াৰ এনেকুৱা ধৰণৰ দানা আপোনালোকে খেতিত সিঁচিব। নিশ্চয় আপোনালোকে বুজিব পাৰিছে। যোৱা ভিডিঅ' এটাত মই আপোনালোকক দেখুৱাই দিছোঁ কি কি ধৰণৰ দানা খেতিত সিঁচিছে আৰু কোনটো খেতিত আপোনালোকে কি ধৰণৰ দানা সিঁচিব, নিশ্চয় বুজিব পাৰিছে। আৰু কথা হ'ল, গছৰ পাতবিলাক যাতে হালধীয়া নহয় তাৰ কাৰণে আপোনালোকে মক্সিমেট এটা পাউডাৰ ঔষধ আছে, সেইটো স্প্ৰে কৰিব। মক্সিমেট আপোনালোকে পাৰিলে 150 টকা বা 130 টকা ল'ব। আপোনালোকে কিনি তাৰ 4টা ভাগ কৰি প্ৰতি টেংকিত আপোনালোকে এটা ভাগ দি দিব, 4টা ভাগ কৰি চাব গছৰ পাতখিনি হালধীয়া নহ'ব। আৰু হালধীয়া হোৱাৰ 2টা কাৰণ থাকে, এটা হ'ল উৰণীয়া পোক আৰু এটা হ'ল তাৰমানে হঠাৎকৈ আহি যায় বেমাৰ, ফাংগাচাইড, সেইকাৰণে হয়। তো আপোনালোকৰ উৰণীয়া পোকৰ কাৰণে কোনটো ঔষধ দিব, বিশেষকৈ বায়'ম পাৱাৰ, এইটো ভাল ঔষধ। যদি পাৰে আপোনালোকে খেতিত স্প্ৰে কৰিব পাৰে। বায়'ম পাৱাৰ ঔষধটো তাৰমানে উৰণীয়া পোকৰ কাৰণে ভাল। আৰু ডেলিকেট আছে, তাৰপিছত ফৰ্ন আছে, এনেকুৱা ধৰণৰ ঔষধ আপোনালোকে খেতিত দিব। বায়'ড'জ, মেজগাৰ্ড, এইবিলাক ঔষধ আপোনালোকে বেছি ইউজ কৰিব খেতিত। আৰু যদি আপোনালোকৰ খেতিত পোকে বেছি ডিষ্টাৰ্ব কৰি আছে, এনেকুৱা যিবিলাক ঔষধৰ নাম মই আপোনালোকক কৈ দিলোঁ, এনেকুৱা ধৰণৰ ঔষধ আপোনালোকে খেতিত দি আছে ঠিকেই, কিন্তু গছখিনিৰ পৰা পোক আঁতৰাব পৰা নাই। সঞ্জন্তা কোম্পানীৰ চেমোডিছ 4 টেংকি ঔষধ এটা বটলত থাকিব। দাম বেছি হ'লেও কাম 100%। এই ঔষধটো পাৰিলে আপোনালোকে খেতিত স্প্ৰে কৰিব। এদিন স্প্ৰে কৰিলে 1 পৰা 20 দিন গন্তি কৰি তাৰপিছত আপোনালোকে আকৌ পুনৰাই স্প্ৰে কৰিব লাগিব। তাৰমানে এদিন স্প্ৰে কৰিলে আৰু 20 দিনৰ কাৰণে খেতিত ঔষধ আৰু দিব নালাগে। খেতিত হিৰো মাৰা হৈ আছে, নিকানি কাম কৰিব। ইফালে চাং দিয়াৰ কাম চলিল। বন্ধুসকল, মোৰ ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব। যদি আপোনালোকৰ মোৰ ভিডিঅ' চাই ভাল লাগিছে, তেনেহ'লে আপোনালোকে মূল্যৱান সময় নষ্ট কৰি মোৰ ভিডিঅ'খিনি চাই আছে, আপোনালোকক মই অশেষ ধন্যবাদ। মোৰ ভিডিঅ'খিনি যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু কথা হ'ল, প্ৰতি বিঘাৰ পৰা ভোল কিমান উৎপাদন কৰিব পাৰিব, মই ফাৰ্ষ্টতে কৈছিলোঁ 1 বিঘা মাটিৰ পৰা অন্ততঃ 7 পৰা 8 কুইণ্টেল ভোল আপোনালোকে বজাৰলৈ বিকিব পাৰিব এদিন পিছে। এতিয়া দাংবডি কিমান উঠিব, এদিন পিছে দাংবডি উঠিবগৈ ধৰক 2 কুইণ্টেল 2.5 কুইণ্টেল এনেকৈ দাংবডি উঠিব। দাংবডিৰ দামটো আপোনালোকে নিশ্চয় গম পালে। 1 বিঘা মাটিৰ পৰা যদি 2.5 কুইণ্টেল 3 কুইণ্টেল বা 2 কুইণ্টেল দাংবডি উঠাব পাৰে, 70-80 টকা কিলো আমি দাংবডি বজাৰলৈ বিক্ৰী কৰিব পাৰোঁ। ওচৰতে আছে মাৰ্কেট খাৰুপেটীয়া, বেচিমাৰি, এনেকুৱা ধৰণৰ মাৰ্কেটত আমি বিকোঁ। আমি পাইকাৰী দামত মালখিনি চেল কৰোঁ। তো দূৰ দূৰণিলৈ আমদানি ৰপ্তানি হৈয়ে থাকে আমাৰ বেচিমাৰি আৰু খাৰুপেটীয়া মাৰ্কেটৰ চব্জিখিনি। সেইকাৰণে আমালোকৰ খাৰুপেটীয়াৰ চব্জিখিনি বহুত এডভান্স আহে আৰু খেতিয়কসকলেও বহুত আগতীয়াকৈ খেতি কৰিব জানে। তো বন্ধুসকল, মই আৰু বিশেষ আলোচনা নকৰোঁ, মই এইখিনিতে আজি অন্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আকৌ পুনৰাই লগ পাম। ধন্যবাদ।